ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে অষ্টমমান শ্ৰেণীৰ সংস্কৃতৰ দ্বিতীয় পাঠ গ্ৰাম্য জীৱনম অৰ্থাৎ গ্ৰাম্য জীৱন, গাঁৱলীয়া জীৱন মানুহৰ কেনেকুৱা হয় এই পাঠটোত আমি তাৰ বিষয়ে অলপ জানিব পাৰিম। মাৰ্গে মিত্ৰয়োঃ মিলনং ভৱতি। মিত্ৰয়োঃ মানে বন্ধুবৰ্গ, মানে কেইবাজনো বন্ধু। মাৰ্গে মানে ৰাস্তাত, মিলনং মানে লগ পোৱা। ৰাস্তাত কেইজনমান বন্ধুক লগ পালে আমি কি আলোচনা কৰো বা কি কৰো তাৰ বিষয়ে এই পাঠটোত উল্লেখ আছে। তো আজিৰ এই ভিডিঅ'টোত তোমালোকক এই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিম। তাৰ লগতে এই পাঠটোৰ ধুনীয়াকৈ কেনেকৈ উচ্চাৰণ কৰি পঢ়িব পাৰি সেইখিনিও জানিম, লগতে ইয়াৰ অনুবাদখিনিও আলোচনা কৰিম। তো এই ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে তোমালোকলৈ এটি অনুৰোধ থাকিল, যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবা, যাতে মই বনোৱা সকলো ভিডিঅ' তোমালোকে লগে লগে পাব পাৰা। তো বলা ভিডিঅ'টিলৈ আমি আগবাঢ়ো। নন্দ কিশোৰঃ হৰি ওম ৰমেশ নমস্কাৰ কিং ভো বহিভ্যঃ দিবসেভ্য ভবতঃ দৰ্শনম এব নাস্তি কুত্ৰ আসিত ভবান। রমেশঃ নমস্কার মিত্রবর, গত সপ্তাহে মম বিদ্যালয়ে অবকাশः आसीत्। ভবান তু জানাতি এব যদ যদা যদা মম বিদ্যালয়ে অবকাশো ভবতি তদা তদা অহং প্রায়ঃ স্বগ্রাম বান্ধবান মেলয়িতুম গচ্ছামি। নন্দকিশোরঃ কিং ভো নগরে ভবতঃ মনঃ কিমর্থ ন লগতি, কিম অত্র ভবতঃ বন্ধুজনাঃ ন বসন্তি। রমেশঃ তথা নাস্তি মিত্র, যদ্যপি মম বান্ধবাঃ নগরে নিবসন্তি তথাপি মম আত্মা তু গ্রামেব বসতি। তত্র মম পিতামহ পিতামহী পিতৃভ্যঃ অন্যপি পূজ্যজনাঃ অদ্যাপি নিবসন্তি। এতিয়া আমি ইয়াৰ অনুবাদখিনি জানিম। নন্দকিশোৰ: হেৰা ৰমেশ নমস্কাৰ। কি হেৰা, বহুদিনৰ পৰা তোমাক দেখা পোৱা নাই, ক'ত আছিলা তুমি? ৰমেশ: নমস্কাৰ বন্ধু, যোৱা সপ্তাহ মোৰ বিদ্যালয় বন্ধ আছিল। তুমিতো জানাই এইটো যে যেতিয়া মোৰ বিদ্যালয় বন্ধ থাকে তেতিয়াই মই নিজৰ গাঁৱৰ বন্ধুৰ লগ কৰিবলৈ যাওঁ। নন্দকিশোৰ: কি হেৰা, নগৰত তোমাৰ মন নালাগে কিয় তুমি তাত বন্ধু পাতি নোলোৱা? ৰমেশ: তেনেকুৱা নহয় বন্ধু, যদিও মোৰ বন্ধুবোৰে নগৰত বাস কৰে তথাপিও মোৰ আত্মা নগৰতে বাস কৰে। তাত মোৰ ককা দেউতা, আইতা, খুৰা আৰু বেলেগ পূজনীয় ব্যক্তিসকল আজিও বাস কৰিছে। এইখিনি আছিলে সংস্কৃত, যিখিনি তোমালোকক আগতে পঢ়োৱা হৈছিলে সেইখিনি মই অনুবাদ কলোঁ। এতিয়া আকৌ সংস্কৃত পঢ়িম, তাৰপিছত আমি আকৌ ইয়াৰ অসমীয়াখিনি পঢ়িম। নন্দকিশোৰঃ মিত্ৰ, গ্রামে তু প্রায়েণ কৃষকাঃ বসন্তি তেষাং জীবনং কীদৃশম, গ্রামস্য বাতাবরণং কীদৃশম, এতৎ সর্বং মাং শ্রাবয়তি কিম? রমেশঃ অবশ্যমেব শ্রূয়তাম। কৃষি প্রধানো অয়ং अस्माकं भारतदेशः। अत्रत्यः 80% जनाः ग्रामेषु एव
निवसन्ति। यद्यपि ग्रामेषु शिल्पकाराः शिक्षकाः बहुविध कर्मकराः च अपि वसन्ति, तथापि ग्रामवासिनः प्रायेण कृषकाः भवन्ति। ते प्रातः कालादारभ्य सायं यावत् महता परिश्रमेण क्षेत्रेषु कार्यं कुर्वन्ति। स्वक्षेत्राणि हलेन कर्षन्ति, तत्र बीजानि च वपन्ति। क्षेत्रकर्षणाय ते सम्प्रति ट्रैक्टर इत्याख्यः यन्त्रस्य प्रयोगं कुर्वन्ति। यथासमये कुल्याजलेन नलकूपजलेन च क्षेत्राणि सिञ्चन्ति। क्षेत्रकर्मसु निमग्नाः कृषकाः प्रायेण दिनस्य भोजनं क्षेत्रस्यैव कुर्वन्ति। महता परिश्रमेण ते प्रभूतमात्रायां धान्यानि उत्पादयन्ति। तेषां जीवनं सरलं भवति। प्रथमते এইখিনি অনুবাদ আমি জানিলো, তার পিছত আকৌ সংস্কৃত পঢ়িম। নন্দকিশোৰ বন্ধু, গাঁৱততো বেছিভাগ খেতিয়ক মানুহেই বাস কৰে। তেওঁলোকৰ জীৱন কেনেধৰণৰ এই সকলোবোৰ মোক কবানে? ৰমেশ: নিশ্চয়, শুনিব পাৰিবা। কৃষক প্ৰধান এই ভাৰত দেশ। ইয়াত 80% মানুহ গাঁৱত বাস কৰে। যদিও গাঁৱত শিল্পকাৰ, শিক্ষক, বহুবিধ কৰ্মচাৰী বাস কৰে, তথাপিও গাঁওবাসীসকল বেছিভাগ খেতিয়ক হয়। তেওঁলোকে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি সন্ধিয়ালৈকে অতি কষ্ট খেতিত কাম কৰে। নিজৰ খেতিত হাল বায় আৰু তাত বীজ উৎপন্ন কৰে। খেতিত হাল বাবলৈ তেওঁলোকে সম্প্ৰতি বাবলৈ হ'ব ট্ৰেক্টৰ আদি যন্ত্ৰৰ প্ৰয়োগ কৰে। যথাসময়ত বৰষুণৰ পানীৰে আৰু নলা নৰ্দমাৰ পানীৰে খেতিত পানী দিয়ে। খেতিৰ কাম কৰা কৃষকসকলে বেছিভাগ দিনত নিজৰ খেতিত ভোজন আদি কৰে। কঠোৰ পৰিশ্ৰমেৰে তেওঁলোকে প্ৰয়োজনতকৈ অধিক ধান উৎপন্ন কৰে। তেওঁলোকৰ জীৱন সৰল হয়। এতিয়া আকৌ আমি সংস্কৃত পঢ়িম। নন্দকিশোৰঃ ৰমেশ: অহং শ্ৰুতৱান যৎ গ্ৰামবাসিনঃ শৰীৰেণ পুষ্টাঃ নিৰোগিণশ্চ ভবন্তি, তৎ কথম? ৰমেশঃ: সত্যং শ্ৰুতং ভবতা। গ্রামিণঃ জনাঃ পরিশ্রমশীলা ভবন্তি। তে গ্রীষ্ম বর্ষা শীত আদি ঋতুষু সর্বদা কঠিনং পরিশ্রমং কুর্বন্তি। তে স্বশরীরং পুষ্টং বলবন্তং চ বিধাতুং পুষ্কল মাত্রায়াং দুগ্ধং পিবন্তি, ঘৃতং দধি চ খাদন্তি। এতদর্থং তে সং স্বগৃহেষু গ্রাম অজাং মহিষিং চ পালয়ন্তি। তৈ ভোজনেষু হরিতানি শাকানি প্রয়োজন্তে যানি তে স্বক্ষেত্রেভ্যঃ এব প্রাপ্নুবন্তি। কেচন জনাঃ গৃহাণি পরিতঃ অপি শাকানি রূপয়ন্তি। নন্দকিশোরঃ: ভবান সত্যং বদতি। মম পিতামহ বদতি স্ম যৎ বালানাং শরীরস্য বুদ্ধিশ্চ বিকাশায় গোদুগ্ধং অমৃত তুল্যং ভবতি। প্রতিদিনং প্রাতরাশেন সহ রাত্রৌ ভোজনান্তে চ অস্মাভিঃ গোদুগ্ধং পাতব্যং। ভোজনে তক্রস্য অপি সেবনং শ্রেয়স্করং ভবতি। রমেশঃ: ভবতা সত্যমুক্তং। গ্রামেষু এতানি খাদ্য পদার্থানি সুলভতয়া সর্বৈ লভ্যন্তে। গ্রামস্য বাতাবরণং প্রদূষণ হরিতং ভবতি।
সম্পূর্ণः কেদারः বিবিধः বৃক্ষः निर्मलः सरोवरस्य तत्र शोभन्ते ग्रामं सर्वतः गोचारण भूमिः अपि विद्यते तत्र धेनवः वत्सः वृषभः अजाः महिषो च सुखेन तृणानि चरन्ति सायंकालात् प्रागेव ते स्वकीयान् पशून् स्व गृहेषु आनयन्ति जनाः सामाजिकानि राष्ट्रियानि धार्मिकानि च पर्वाणि मिलित्वा स्व उत्साहेन परस्परं सौहार्देन च सम्पादयन्ति सुखे दुःखे च अन्योन्यस्य साहाय्यं कुर्वन्तः आनन्दम् अयं जीवनं यापयन्ति सत्यम् एव उक्तम् भारतस्य आत्मा ग्रामेषु एव निवसति यः कोऽपि भारतं सम्यक् ज्ञातुम् इच्छति तेन भारतीयाः ग्रामाः द्रष्टव्याः यतो हि भारतं नैसर्गिकरूपेण ग्राम्यस्यैव दृश्यते नन्दकिशोरः मित्र सत्यमुक्तं भवतः ग्रामस्य विकासार्थं सर्वकारः प्रयत्नशीलः अस्ति शनै शनै ग्रामाः आधुनिकसाधनै सम्पन्नाः भविष्यन्ति यदि देशस्य सर्वे अपि ग्रामाः आधुनिकसाधनसम्पन्ना स्युः तर्हि ग्राम्यजीवनं सुखकरम् आदर्शभूतं च स्यात् इत्यत्र नास्ति कोऽपि सन्देह। এইখিনি আছিলে সংস্কৃত। এতিয়া আমি ইয়াৰ অসমীয়া অৰ্থখিনি জানিম। নন্দকিশোৰ ৰমেশ, মই শুনিছিলো যে গাঁওবাসীসকলৰ শৰীৰ সুস্থ আৰু নিৰোগী হয়, সেইটো কেনেকৈ? ৰমেশ, সঁচা কথাই শুনিছা। গাঁৱৰ মানুহ সৰল পৰিশ্ৰমশীল হয়। তেওঁলোকে গ্ৰীষ্ম বৰ্ষা শীত আদি ঋতুবোৰতো কঠিন পৰিশ্ৰম কৰে। তেওঁলোকে নিজৰ শৰীৰটো সুস্থ আৰু বলৱান বনাবলৈ অধিক মাত্ৰাত গাখীৰ পান কৰে আৰু ঘি দৈ খায়। সেয়েহে তেওঁলোকে নিজৰ ঘৰতে গাই গৰু ছাগলী আৰু ম'হ পোহপালন কৰে। তেওঁলোকৰ ভোজনত পুষ্টিকৰ শাক পাচলি গ্ৰহণ কৰে, যিবিলাক তেওঁলোকে নিজৰ খেতিতে উৎপাদন কৰে। কিছুমান মানুহে গৃহিণীৰ দ্বাৰাও শাক পাচলি কৰে। নন্দকিশোৰ, তুমি সঁচা কথাই কৈছা। মোৰ ককা দেউতাই কৈছে ল'ৰা ছোৱালীৰ শৰীৰ আৰু বুদ্ধিৰ বিকাশৰ বাবে গৰুৰ গাখীৰ অমৃততুল্য হয়। প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধিয়া ভোজনৰ সময়ত আমাৰ গৰুৰ গাখীৰ পান কৰা প্ৰয়োজন। ভোজনৰ পিছতো সেৱন কৰা শ্ৰেষ্ঠকৰ হয়। ৰমেশ, তুমি সঁচা কথাই কৈছা। গাঁৱত এই খাদ্যবস্তুবোৰ কম দামতে সকলোৱে লাভ কৰে। গাঁৱত প্ৰদূষণমুক্ত হৈ শস্যপূৰ্ণ পথাৰবোৰ, বিভিন্ন গছ গছনি আৰু নিৰ্মল সৰোবৰবোৰ তাত শোভা কৰে। গাঁৱত সকলো ঠাইতে গৰু চৰোৱা ভূমিও আছে। তাত গাই গৰুবোৰ পোৱালীবোৰ বলদ গৰু ছাগলী আৰু ম'হবোৰে আনন্দতে গা খায়। সন্ধিয়াৰ আগতে তেওঁলোকে নিজ জন্তুবোৰ নিজৰ নিজৰ ঘৰত আনে। মানুহে সামাজিক ৰাষ্ট্ৰীয় ধাৰ্মিক উৎসৱেৰে নিজৰ মাজত মিলি জুলি উৎসাহেৰে আৰু মিত্ৰতাৰে সম্পূৰ্ণ কৰে। সুখ আৰু দুখত ইজনে সিজনৰ সহায় কৰি আনন্দময় জীৱন অতিবাহিত কৰে। সঁচা কোৱা আছে, ভাৰতৰ আত্মা গাঁৱতে বাস কৰে। যিজনে ভাৰতক ভালদৰে জানিবলৈ ইচ্ছা কৰিছে সেইজনে ভাৰতৰ গাঁওসমূহক লক্ষ্য কৰা উচিত, কাৰণ ভাৰতৰ নৈসৰ্গিক ৰূপ গাঁৱতে দেখা যায়। নৈসৰ্গিকটো দন্তীয়া হ'ব, মধ্যনীয় নহয়। নন্দকিশোৰ, বন্ধু সঁচা কৈছা তুমি। গাঁৱৰ বিকাশৰ চৰকাৰ যত্নশীল হৈছে। লাহে লাহে গাঁওবোৰো আধুনিক সাধনেৰে সম্পূৰ্ণ হ'ব। যদি দেশৰ সকলোবোৰ গাঁও আধুনিক সাধনেৰে সম্পূৰ্ণ হয়, তেনেহলে গাঁৱৰ জীৱন সুখময় আৰু আদৰ্শৱান হ'ব। ইয়াত কোনো
সন্দেহ নাই। আজি তোমালোকক ইয়াৰ অনুবাদখিনি আলোচনা কৰিলোঁ। পিছত ইয়াৰ নেক্সট পাৰ্টত ইয়াৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। আজিলৈ ভিডিঅ'টো এইখিনি আছিলে। তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা তেনেহ'লে তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিবা আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।